হে ভগৱান মোৰ ল'ৰা মোৰ পত্নী কাবাৰ যদি বাহিৰত এটাও প্ৰপাৰ্টি আছে ৭২ ঘণ্টাত আমাক মাৰি পেলাব। মোৰ চকু পানী ওলাই কাম মই কৰোঁ, ৰাতিয়ে দিনে কোভিড হস্পিটেল মই ঘূৰোঁ, টাৰ্গেট মই। মোৰ ল'ৰাৰ নামত হোৱাটছআপ উলিয়াই দিলে, ছ'চিয়েল উলিয়াই বোলে সি বোলে ড্ৰাগছ খায়, সি আইৰণ মেন কেনেকৈ এটা ভাগৱতক চুই মই শপত খোৱাই নহয়, মই ক'ম যে মোৰ যি আছে গৌৰৱ গগৈ মোৰ ঘৰত প্ৰৱেশ কৰি চব চাই লয়। কিন্তু গৌৰৱ গগৈয়ে তেওঁৰ পৰিবাৰৰ, তেওঁ মোৰ বুলি কয়, তেওঁ বহুত স্মাৰ্ট, আমাৰ শব্দটো নকয়। মইতো কওঁ মই মানে মোৰ পৰিবাৰ ল'ৰা ছোৱালী চব। মই চেলেঞ্জ দিছোঁ ৮ তাৰিখে ৰাতিপুৱা 10টা বজাত গৌৰৱ গগৈ বটদ্ৰৱা সত্ৰত আহক। মই শপত খাম যে মোৰ ল'ৰা ছোৱালী মই আমাৰ ৭২ ঘণ্টাত মৃত্যু হ'ব যদি ভাৰতৰ বাহিৰত আমাৰ 1 ইঞ্চি ক'ৰবাত এটা প্ৰপাৰ্টি আছে। গৌৰৱ গগৈ এইটো শপত খাবনে নাই যে ভাৰতৰ বাহিৰত মোৰ আৰু মোৰ পত্নীৰ কোনো সম্পত্তি নাই। পাকিস্তানৰ বেংক একাউণ্টটো খুলি দিবনে নাই? 2 বছৰত MP ইলেকশ্যন আৰু 2 বছৰৰ ভিতৰত গৌৰৱ গগৈৰ পৰিয়ালৰ যে সম্পত্তি 100% বাঢ়ি গ'ল, এইটোতো কোনো পেপাৰে নিলিখে। দুখ লাগে এইটো কাৰণে যে টাৰ্গেটটো অসমীয়া মিডিয়াৰ মই। কেতিয়াবা মোৰ চকু পানী ওলাই কাম মই কৰোঁ, ৰাতিয়ে দিনে কোভিড হস্পিটেল মই ঘূৰোঁ, টাৰ্গেট মই। আৰু গৌৰৱ গগৈ পাকিস্তানত বেংক একাউণ্ট আছে, চিধা কাগজ দেখাই দিলোঁ, তথাপিতো আপোনালোকে বিশ্বাস নকৰে। তাৰমানে বাপেক ডাঙৰ হ'লে চব মাফ। আমাৰ দেউতা সৰু আছিল কাৰণে, সাধাৰণ আছিল কাৰণে আমি একো কৰিব নোৱাৰোঁ। এইবিলাক হৈছে দুখৰ কথা। কোনোবাই ফটো চব কৰি আজিকালিৰ দিনত ডকুমেণ্টছ বনায় নেকি? আজিৰ দিনটো কালি প্ৰেছ কনফাৰেন্স কৰিলে, আজিৰ দিনটোতো একো নামাতা হ'ল। এতিয়া ইয়াত এইবিলাক আছে, প্ৰতিদিন DUI সুধিছে নেকি আজি ধৰি পেলাই যে গৌৰৱ গগৈ কালি আপুনি ইমান ডাঙৰ ডাঙৰ কথা ক'লে, আজি কিয় মুখেদি নামাতে? আপুনি কোন পেপাৰৰ হয়? ঈশান নিউজ। পৰহি 8 তাৰিখে ৰাতিপুৱা 9টা বজাত বটদ্ৰৱা সত্ৰত দান। গৌৰৱ গগৈ ভাগৱতক লৈ শপত খাওক যে মই মোৰ পত্নীৰ পাকিস্তান একাউণ্ট খুলি দিম, আৰু মই শপত খাম যে হে ভগৱান মোৰ ল'ৰা মোৰ পত্নী কাবাৰ যদি বাহিৰত এটাও প্ৰপাৰ্টি আছে ৭২ ঘণ্টাত আমাক মাৰি পেলাব। আজি 2 বছৰ ধৰি জ্বলাই আছে, মই সহ্য কৰি আছোঁ কাৰণ বিজেপি চৰকাৰখন আহিব লাগে। কিন্তু এতিয়াতো আৰু কালি 5টা বজাত কেম্পেইন চেছ, কালিৰ পৰা মুখখন মোৰ কোনে ৰাখিব? প্ৰত্যেকটো এইবিলাকৰ মালিকৰ প্ৰত্যেকটোৰে পঞ্জী মোৰ লগত আছে, কুস্তি পত্ৰিকা 30 বছৰ হৈ গ'ল। ট্ৰাইবেল বেল্ট এণ্ড ব্লকততো মোৰ মাটি নাই। মইতো মানুহক পইচা খুজি হোৱাটছআপ নিদিওঁ। সেইকাৰণে এইবিলাক আৰু এটা ক'ত আছে, এইবিলাক কেনেকৈ এক্সপ'জ কৰিব লাগে মই জানো। কালি 5টা বজাৰ পিছত মোৰ মুখখন কোনে ধৰি ৰাখিব? মই মুখখন এইকাৰণে বন্ধ কৰি আছিলোঁ, ভাই বিজেপিখন আহক। কাৰণ বিজেপি আহিলে ল'ৰাই চাকৰি পাব, বিজেপি আহিলে টানেল হ'ব, বিজেপি আহিলে এলিভেটেড কৰিডৰ হ'ব। গতিকে ৰাইজে যদি অমৃত খাব লাগে, কোনোবাই বিষ খাব লাগিব। সেইকাৰণে মই যোৱা 2টা বছৰ জানি শুনি বিষ খাই আছোঁ। মোৰ যদি ঘৈণীয়েক নহ'লহেঁতেন বিনা অপৰাধত, মোৰ যদি ল'ৰা ছোৱালী নহ'লহেঁতেন ছুইচাইড কৰি পেলালেহেঁতেন। মোৰ ল'ৰা ল পঢ়ি আছে, না আগ জানে না পিছ জানে, লিখি দিলে তাৰ নামত 40টা কোম্পানী আছে। নামকেইটা কিয় নিদিয়? নামকেইটা কিয় নিদিয়? মোৰ ল'ৰাৰ নামত হোৱাটছআপ উলিয়াই দিলে, ছ'চিয়েল উলিয়াই বোলে সি বোলে ড্ৰাগছ খায়, সি আইৰণ মেন কেনেকৈ হ'ল? আজি 2 বছৰ কিমান জ্বলাইছে। আজি নতুনকৈ জ্বলাইছে ৰিণিকীয়ে বোলে সেন্দুৰ নলয়। ৰিণিকীয়ে এনেকৈ চুলিখিনি ফাঁক কৰি কোনোবাই চাইছে নেকি তাত সেন্দুৰ আছেনে না? এলিজাবেথে সেন্দুৰ লয়? আজি অলপ আগতে DUI মোক সুধিছে যে ৰিণিকী ভূঞাই বোলে সেন্দুৰ নলয়। দম আছে গৌৰৱ গগৈ সুধিব এলিজাবেথ গগৈয়ে সেন্দুৰ লয় নে নলয়?
দম আছে। কালি আহক DY মোৰ ঘৰত, ৰিণিকে সেন্দুৰ লয় নে নলয় মই দেখাই দিম।